হ'ল যে যোৱাকালি কাৰ্বি আংলঙত যিদৰে আমি ছবি দেখা পালোঁ যে বৰ্তমান কাৰ্বি আংলং কাউন্সিলৰ চিফৰ ঘৰ যিদৰে প্ৰতিবাদ কৰা ব্যক্তিসকলে তাত সোমাই ভাঙি আৰু জ্বলাই দিছে, সেইটো লোকতন্ত্ৰৰ প্ৰতিনিধি হিচাপে আৰু বিশেষকৈ কংগ্ৰেছ দলৰ প্ৰতিনিধি হিচাপে আমি দুখ পাইছোঁ। যিহেতু কংগ্ৰেছ দল সদায় মহাত্মা গান্ধীৰ ৰাস্তাৰ ওপৰত আগবাঢ়ি যোৱা এটা দল, আৰু প্ৰতিবাদ প্ৰয়োজন। গণতান্ত্ৰিক দেশৰ ভিতৰত প্ৰতিবাদ প্ৰত্যেকগৰাকী অসমীয়াৰ তেওঁলোকৰ সাংবিধানিক অধিকাৰ, কিন্তু কেতিয়াও আমি প্ৰতিবাদৰ সময়ত হিংসা চৰকাৰ ফালৰ পৰা বা প্ৰতিবাদ কৰা মানুহসকলৰ পৰা আমি চাবলৈ নিবিচাৰোঁ। আৰু সেইকাৰণে মই প্ৰদেশ কংগ্ৰেছ সভাপতি হিচাপে কাৰ্বি আংলঙৰ ভিতৰত শান্তিৰ আহ্বান মই সকলোকে জনাইছোঁ, আৰু চৰকাৰকো মই অনুৰোধ কৰিছোঁ যে যিসকলে প্ৰতিবাদ কৰি আছে তেওঁলোকৰ ওপৰত অন্যায় নকৰিব। যিসকল প্ৰতিবাদ কৰি আছিল আগতে, তেওঁলোকে এটা হাংগাৰ ষ্ট্ৰাইক কৰি আছিল, আৰু যি আমি তথ্যবোৰ পালোঁ যে এটা মিটিং হোৱা কথা আছিল, মিটিংটো নহ'লগৈ আৰু বহুত দূৰলৈকে যিসকলে হাংগাৰ ষ্ট্ৰাইক কৰিছে তেওঁলোকক লোৱা গ'ল। তো চৰকাৰকো আমি অনুৰোধ জনাইছোঁ যে এনেকুৱা এটা কাম নকৰিব যি কাম যোগেদি প্ৰতিবাদ কৰা ব্যক্তিসকলক প্ৰভোক কৰা যায়। প্ৰতিবাদ কৰা ব্যক্তিসকলৰ দাবী থাকিব পাৰে, চৰকাৰৰ দায়িত্ব হ'ল দাবীটো শুনিব লাগে। তো সেইকাৰণে মই কাৰ্বি আংলঙৰ ভিতৰত যিমানবোৰ আমাৰ মানুহবোৰ আছে, মই শান্তিৰ কামনা কৰিছোঁ আৰু চৰকাৰকো অনুৰোধ কৰিছোঁ যে প্ৰতিবাদ কৰা প্ৰত্যেকগৰাকী অসমবাসীৰ গণতান্ত্ৰিক অধিকাৰ, সাংবিধানিক অধিকাৰ, প্ৰতিবাদ কৰা মানুহসকলৰ আহ্বানটো দাবী শুনিবলৈ চেষ্টা কৰক, আৰু আননেচেচাৰী প্ৰয়োজন নোহোৱাকৈ পৰিস্থিতিটো বেয়ালৈ যাবলৈ নিদিব। আমি নিজে দেখিছোঁ, আমি এগৰাকী নিজৰ দলৰ সতীৰ্থ আমি হেৰুৱাইছোঁ। মৃদুল ইছলাম আমাৰে দলৰ এগৰাকী সতীৰ্থ। যেতিয়া চৰকাৰে সেই সময়ত টিয়াৰ গেছ ইমান তেওঁলোকে যে কৰিলে, আমি নিজৰ সতীৰ্থজনক হেৰুৱাবলৈ হ'ল। তো সেইকাৰণে চৰকাৰক বাৰম্বাৰ আমি অনুৰোধ কৰিছোঁ যে ধৈৰ্য আপোনালোকে দেখুৱাওক। আপোনালোকে ক্ষমতাত আছে, ক্ষমতাত থাকি আপোনালোকৰ কৰ্তব্য অধৈৰ্য থাকিব লাগে অসমৰ জনসাধাৰণৰ আৱেগ আৰু বেদনাটো শুনিবলৈ, বুজিবলৈ। মই আশা কৰোঁ যিসকল আজি ইনজাৰ্ড, যি আমাৰ প্ৰতিবাদ কৰা ব্যক্তিগৰাকীয়ে হওক বা পুলিচৰ কোনোবা বিষয়া যদি আছে, তো তেওঁলোকে এটা সুস্থ চিকিৎসা লাভ কৰে। আমি প্ৰতিবাদ কৰাও মানুহৰ ওপৰতো কোনো ইঞ্জৰি হোৱাটো নিবিচাৰোঁ, আৰু পুলিচৰ ইউনিফৰ্মত পিন্ধি থকা আমাৰে অসমৰ ল'ৰা ছোৱালী তেওঁলোকৰ ওপৰত কোনো ইঞ্জৰি নোহোৱাটো আমি বিচাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।